নগাঁও জিলাৰ চামগুৰিৰ কাছখাইটিৰ দীপজ্যোতি বিদ্যাপীঠত এক ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হয় ৬ষ্ঠতম প্ৰতিষ্ঠা দিৱস। প্ৰত্যেক বছৰৰ দৰে এইবাৰো পালন কৰা হৈছে ৬ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীসকললৈ বিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষকসকলে এক শোভাযাত্ৰা কৰে, য'ত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাৰে শোভাযাত্ৰা কৰি ৰাইজক সজাগতা সৃষ্টিৰ বাবে কোভিড প্ৰটকল মানি চলক, মাস্ক পৰিধান কৰক, বাল্য বিবাহ বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক, গছ কটা বন্ধ কৰক, ধূমপান বন্ধ কৰক, যত্ন কৰিলে ৰত্ন পায়, অন্ধবিশ্বাস কুসংস্কাৰ সমাজৰ পৰা পৰিত্যাগ কৰক আদি শ্লোগানেৰে শোভাযাত্ৰা কৰে। বিদ্যালয়ৰ এনে পদক্ষেপক শলাগ লৈছে সচেতন মহলে। ৰূপহীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, ডি নিউজ আছাম।